নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ আজি আমি মাৰ্কেট এনালাইসিস কৰিম সোমবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত সো এনালাইসিস কৰাৰ আগতে আজি আমি যোনখন চাৰ্ট প্ৰথমতে ডিসকাস কৰিম সেইখন হৈছে ইণ্ডিয়া ভিক্সৰ সো ইণ্ডিয়া ভিক্সত যোনটো আমি ভলাটিলিটি ইনডেক্স বুলি কওঁ সেই ভলাটিলিটি যোনটো ইনডেক্স থাকে সেই ইনডেক্সটোৱে আমাক কি স্পেসিফাই কৰে যে অপশনছ বিলাকত যদি আমি অপশন যদি বাইং কৰো বা অপশন সেলিং কৰো তো তেতিয়া হলে আমি এই বস্তুটো মনত ৰাখিব লাগিব যে ইণ্ডিয়া ভিক্সটো কোনখিনি পইণ্টত আছে বা কিবা এটা যদি ইভেন্ট আমাৰ আহি আছে যোনটো টিউজডে যেনেকৈ আমাৰ ইয়াতে ইলেকশ্যনছৰ ৰিজাল্টটো আহিব তো সেই ৰিজাল্টটোৰ কাৰণে ইয়াতে ভিক্সটো যোনটো আছে সেইটো বহুত ওপৰত আছে এতিয়া তো সেইটোৱে কি মানে কেনেকৈ আমি প্লেন কৰিব লাগিব বস্তুটো সেইটো আমি ইয়াতে প্ৰথমতে ডিছকাছ কৰিম চ' প্ৰথম কথা হ'ল কি আমি এইটো বস্তু চাব লাগিব যে এতিয়া এই লাষ্ট মানে অলমষ্ট এটা মাহ ইয়াতে মাৰ্কেটে কি কৰিছে 24 পৰা যদি আপোনালোকে চাই ইয়াতে 24 মে'ৰ পৰা এই গোটেই টাইমলৈকে মাৰ্কেটে চিধা চিধি ইয়াতে গৈছে ঠিক আছে মানে যোনটো ইণ্ডিয়া ভিক্সটো গৈছে সেইটো একদম হায়াৰ লেভেলত ইয়াতে আছে তো এইটোৱে কি স্পেচিফাই কৰে এইটোৱে যোনটো মানে এটা ফিয়াৰ যোনটো ইনডেক্স হয় ফিয়াৰ ইনডেক্স বুলি কোৱা হয় আৰু ফিয়াৰ ইনডেক্সটো যেতিয়া হাই থাকে মানে মাৰ্কেটত ভলেটিলিটি এক্সপেক্টেড আছে ঠিক আছে তো এতিয়া এটা বস্তু আমি চাব লাগিব যে এনেকুৱা যেতিয়া ইভেন্ট এটা আহে তেনেকুৱা ইভেন্ট এটা আহিলে সদায় কি হয় প্ৰিমিয়ামছ যোনবিলাক থাকে সেই প্ৰিমিয়ামছ বিলাক অলৰেডি হাই হৈ থাকে ঠিক আছে অলৰেডি হাই প্ৰিমিয়ামছ আছে মানে মই হাই প্ৰিমিয়ামছ মানে কি কৈ আছো এটা যদি নিফটি 50 মই অপশন চাওঁ 22,500 যদি এতিয়া যোনটো এড্ডা মানি চলি আছে সেই এড্ডা মানিটোৰে প্ৰাইচ মই যদি ইয়াতে চাওঁ তেনেহ'লে 22,500 কল এইটো যদি মই এটা চাওঁ তেনেহ'লে এইটো ইয়াতে চলি আছে আপোনালোকে চাওক 482 সো নৰ্মেল দিনত এই যোনটো মানে কল অপশনটো হৈ গ'ল বা পুট অপশন মই ষ্ট্ৰেডল এটা দেখাই আছো এই ষ্ট্ৰেডলটোৱে আপোনালোকক দেখাই আছো 22,500 পুট সো এই যোনটো ষ্ট্ৰেডল মানে নেক্সট উইক যোনটো এক্সপাইৰি আছে ঠিক আছে নেক্সট উইক যোনটো 6 জুনত যোনটো এক্সপাইৰি আছে সেই ষ্ট্ৰেডল এই যোনটো ষ্ট্ৰেডল আছে এই ষ্ট্ৰেডলটোৰ প্ৰাইচটো চাওক আপোনালোকে যে 700 টকাৰ ওপৰত ইয়াতে 800 টকা মান ইয়াতে চলি আছে যোনটো নৰ্মেলি কিমান চলিব লাগে যোনটো নৰ্মেলি কিমান থাকে মানে নৰ্মেল ভিক্সত থাকে 100 মানে দুটাৰে যদি আমি ক্যালকুলেট কৰিলো হয় এড্ডা মানি দুটাৰ কল অপশন আৰু পুট অপশন ষ্ট্ৰেডলটো এইটো অলমষ্ট 200 বা 200 আন্ডাৰত থাকে কিন্তু এতিয়া চাওক যে সেইটো 700 বা 800 চলি আছে দুটা যদি আমি মিলাও তো ইয়াতে অলৰেডি যোনবিলাক মানে প্ৰিমিয়ামছ আছে সেইবিলাক ইনফ্লেটেড হৈ আছে ঠিক আছে তো আমি প্লেনিংটো কেনেকৈ কৰিব লাগিব এটা আমি যদি প্লেনিং কৰিব লাগে আমি এটা বস্তু চাব লাগিব যে প্ৰিভিয়াছ যোনটো ইলেকশ্যন হৈছিলে তাতেনো কি হৈছিলে সেই বস্তুটো আমি প্ৰথমতে ইয়াতে চাওঁ আহক সো ইয়াতে যদি আপোনালোকে চাই 2019ত হৈছিলে এটোতো আমি গম পাওঁ ভিক্সটো শুট আপ কৰিছিলে 86 লৈকে কিহৰ কাৰণে এটো কোভিডৰ যোনটো এটা ভলাটিলিটি আছিলে সেইটো কাৰণে হৈছিলে তো আমাৰ আছিলে 2019ৰ অলমষ্ট মে মান ইয়াতে ৰিজাল্ট দিছিলে ঠিক আছে সো এক্স্যাক্টলি হেতুৱে হৈছিলে আপোনালোকে চাওক যে মাৰ্চ বা এপ্ৰিলৰ পৰা যোনটো এটা মানে মাৰ্কেটত ভিক্সটো আছিলে ভিক্সটো একদম গৈ পেলাই অলমষ্ট 30 পাইছিলে তাৰ আগতে কিমান চলি আছিলে তাৰ আগতে 15 মান চলি আছে মানে সেম সিনাৰিও হৈছে যোনটো আমাৰ এই কাৰেন্ট যোনটো সিনাৰিও সেম সিনাৰিও ইয়াতে হৈছিলে ঠিক আছে যিহে ইয়াতে ৰিজাল্ট আহিছে কিন্তু তাৰ পিছত কি হৈছে আমি তো চাব লাগিব যেতিয়া ৰিজাল্ট আহিছে ঠিক আছে তাৰ পিছত কি হৈছে এটো চাওক তাৰ পিছত ভিক্স যোনটো আছিলে এটো পুৰা ক্ৰ্যাশ কৰিছে ঠিক আছে মানে কি হৈছিলে ইয়াতে এই লেভেলটোলৈকে যেতিয়ালৈকে নিউজটো অহা নাই সেই নিউজটোৰ আগলৈকে প্ৰিমিয়ামছ বিলাক বহুত স্পাইক আপ বহুত ডাঙৰ হৈ আছিল এক্সপেন্সিভ হৈ আছিল কিন্তু তাৰ পিছত যেতিয়া নিউজটো আহি গ'ল কমপ্লিটলি ইয়াতে ভিক্সটো ক্ৰ্যাশ কৰিলে ভিক্সটো ক্ৰ্যাশ কৰাৰ লগে লগে কলো ইয়াতে ডিকে হ'ব পুটু ডিকে হৈছে ঠিক আছে দুটাই ডিকে কিয় দুটা ডিকে হ'ব বিকজ ভিক্সটোৱে আলটিমেটলি কি কৰে ভিক্স যেতিয়া ডাঙৰ থাকিব তেতিয়া প্ৰিমিয়ামছ বিলাক হাই থাকিব ভিক্স যদি ক্ৰ্যাশ কৰে প্ৰিমিয়ামছ ওয়েদাৰ হেতু কল হওক ওয়েদাৰ হেতু পুট হওক দুইটাই ইয়াতে ক্ৰ্যাশ কৰিব তো ইয়াতে এনেকুৱা টাইপৰ মাৰ্কেটত এটা অপশন বায়াৰ যদি ট্ৰেড কৰি আছে তেনে কি অলৰেডি এগেইনষ্টত থাকিব লাগিব নিজৰ মানে যোনটো আমি কওঁ যে থিটা ডিকেটো ইয়াতে সবতকে হাইয়েষ্ট লেভেলৰ হ'ব পাৰে এই কামিং 2 দিনত ঠিক আছে 5 তাৰিখৰ পৰা হ'ব পাৰে কি ভালকে মাৰ্কেটে নৰ্মেল যোনটো মোমেন্টাম কৰিব হেতু কৰিব কিন্তু নেক্সট যোনটো সোমবাৰ আৰু মঙ্গলবাৰ আছে সেই দুদিনত ইয়াতে বহুত মানে ইয়াতে ক্ৰ্যাশ হ'ব পাৰে ভিক্সত তো ভিক্সত যেতিয়া ক্ৰ্যাশ হ'ব কল আৰু পুট দুটাই ডিকে হোৱা চান্স আছে তো সেম সিনাৰিও ইয়াতে চলি আছে
আৰু এইটোত যেতিয়াই নিউজটো আহি যাব বা নিউজটো মানে অহাৰ আগতে ইয়াতে এটা ক্ৰেছ হোৱাৰ চান্স আছে ঠিক আছে তো সেইটো কাৰণে আমি যেতিয়া যিহেতু অলৰেডি জানো যে ডাঙৰ যোনবিলাক মানে যোনবিলাক অপশ্যন আছে কল অপশ্যনে হ'ল পুট অপশ্যনে হ'ল সেইবিলাক বহুত ইনফ্লেটেড হৈ আছে চ' ইনফ্লেট যেতিয়া হৈছে যিহে ভিক্সটো তলত যাব ইয়াতে ক্ৰেছ হোৱাৰ চান্স আছে তো ইয়াতে আমি নেক্সট 2 দিনত এনেকুৱা কৰিব নোৱাৰো যে বহুত এগ্ৰেছিভ গুচি যাওঁ ঠিক আছে বহুত এগ্ৰেছিভ যদি আমি যাওঁ তেনেহ'লে আমাৰ ইয়াতে লছ কৰা চান্স বহুত আছে এজ আ অপশ্যন বায়াৰ ঠিক আছে এতিয়া অপশ্যন চেলাৰ্ছ বিলাকৰ কাৰণে এটা বেনিফিট মই যেনেকে ক'লো যে অপশ্যন বায়াৰ্ছ বিলাকৰ যোনটো মানে ডিসএডভান্টেজ সেইটো এটা অবভিয়াছলি অপশ্যন চেলাৰ্ছৰ কাৰণে এইটো মানে এডভান্টেজ হ'ব বিকজ চাওক 24,000 যদি মই চাওঁ এতিয়া মানে এতিয়া মাৰ্কেটটো চলি আছে 23,530 22,530 24,000 এটাকে যদি মই চাওঁ কল সেই অপশ্যনটোতো কিমান চলি আছে প্ৰাইচ আমি এবাৰ চাওঁ এইটো চাওক এই অপশ্যনটোৰ প্ৰাইচ চলি আছে 69 যোনটো মানে অলমষ্ট ইয়াতে মই চাই আছো কিমান দূৰত ইয়াতে বহুতখিনি দূৰত অলমষ্ট আছে 1500 পইণ্ট মান দূৰত আছে তো সেইটো অপশ্যনে চলি আছে 69 তো তাতে অপশ্যন চেলাৰ্ছ বিলাকৰ কাৰণে ইয়াতে বেনিফিট হৈ যায় বিকজ অকমানো যদি মাৰ্কেটটো এনেকুৱা টাইপৰ হৈ যায় মানে এই লাষ্ট ডে যে হ'ল যে আপোনালোকে যে লাষ্ট ডে মাৰ্কেটটো চালে এনেকুৱা টাইপৰ যদি মাৰ্কেট কেনেবাকে হৈ যায় মানে মানডে হওক বা টিউজডে হওক এনেকুৱা টাইপৰ যদি জিগজেগ পেটাৰ্ণ হৈ যায় কোনোফালে মাৰ্কেটে এটা ট্ৰেণ্ডিং মুভ নিদিয়ে তেনেহ'লে এই যোনবিলাক প্ৰিমিয়ামছ আমি দূৰে দূৰে দেখি আছো সব ইয়াতে কল হওক পুট হওক সব ইয়াতে ক্ৰেছ কৰিব ঠিক আছে তো সেইকাৰণে 2 দিন আপোনালোকে অলপ কচিয়াছলি ট্ৰেড কৰিব লাগিব ইয়াতে এজ আ অপশ্যন বায়াৰ অপশ্যন চেলাৰ্ছৰ সে কি কৰিব পাৰিব কি আপোনালোকে ষ্ট্ৰেংগল ষ্ট্ৰেটেজি ইউজ কৰিব পাৰিব বা ষ্ট্ৰেডল ইউজ কৰিব পাৰিব ষ্ট্ৰেংগল ষ্ট্ৰেটেজি চিম্পল হয় কি আমি দূৰৰ যোনটো কল অপশ্যন থাকে আৰু পুট অপশ্যন থাকে একেলগে শ্বৰ্ট কৰি দিয়া হয় যেনিবা মই যেনেকৈ দেখালো আপোনালোকক 24,000ৰ কল আমি শ্বৰ্ট কৰি দিছোঁ চেল কৰিছোঁ আৰু লগতে যেনিবা 21,000টো যদি আমি চাওঁ প্ৰাইচটো কিমান চলি আছে এইটো চাওক সেম প্ৰাইচ চলি আছে না অলমষ্ট তো এই দুটা যেনিবা মই জাষ্ট এক্সাম্পল দিছোঁ এইটো আৰু যে ষ্ট্ৰেংগেলত কি কৰা হয় কি কল অপশ্যন দূৰৰ আৰু পুট অপশ্যন দূৰৰ এই দুটা চেল কৰি থৈ দিলে এতিয়া মাৰ্কেটটো যদি কেনেবাকৈ ইয়াতে এনেকুৱা টাইপৰ বনাই দিয়ে এনেকুৱা ডাঙৰো ৰেঞ্জ বনাওক আপ ডাউন কৰি থাকে তেনেহ'লে আপোনালোকৰ এইটো ইজিলি ইয়াতে আপোনালোকৰ ডিকে আপোনালোকে পাই যাব ঠিক আছে তো এনেকুৱা টাইপৰ অপশ্যন চেলাৰ্ছে ট্ৰেড ল'ব পাৰে উইথ ফিক্স ষ্টপ লছ অবভিয়াছলি কি মানে কেনেকুৱাকৈ কৰিব পাৰে যে আপোনালোকৰ যোনটো ডাবল প্ৰিমিয়াম বা 70 প্লাছ 70 তো 140 হ'ল 140 যদি আপোনালোকৰ প্ৰিমিয়াম তাতে আপোনালোকে চেল কৰি আছে তাহলে আপোনালোকে 70 ৰুপিজৰ এটা ষ্টপ লছ লগাই ইয়াতে এৰি দিব পাৰে ঠিক আছে মানে যেনিবা কম্বাইন প্ৰিমিয়ামটো 140 হৈছে 210ত আপোনালোকে ষ্টপ লছটো লগাই তাতে আপোনালোকে এৰি দিব পাৰে আৰু ইয়াতে যদি মাৰ্কেটটো মানে এনেকুৱা টাইপৰ ডিকে হৈ যায় তেতিয়াহ'লে মানে এনেকুৱা টাইপৰ ভলেটাইল হৈ যায় ওৱান চাইড মুভ কমপ্লিটলি নাহে তো তেতিয়া আপোনালোকৰ ডিকেটো হোৱাৰ চান্স ইয়াতে বহুত আছে আৰু ভাল ডিকে আপোনালোকে পাব বিকজ ফিক্সটো তেতিয়া যদি ক্ৰেছ কৰে ভাবক কি 24 পৰা এইটো 20 মান আহি গ'ল বা 18 মান আহি গ'ল মানে ইয়াতে ইজিলি আপোনালোকে দুই চাইডে ইয়াতে আৰামছে ইয়াতে প্ৰফিট কৰিব পাৰিব ঠিক আছে চ' সেইটোৱে আমি প্লেন কৰিম যিহেতু ইলেকশ্যনছটো ৰিজাল্টটো বহুত মানে অলমষ্ট টিউজডে আহিব চ' তাৰ আগতে এক্সিট পলছটো থাকিব তো নিউজ মানে মানডেও আমি দেখা পাম ভলেটিলিটি কিন্তু ওৱান চাইড মুভ যোনটো চবে এক্সপেক্ট কৰি আছে সেই এক্সপেক্টেশ্যনটো বহুত বেছি ৰিটেইল ট্ৰেডাৰ্ছে কৰি আছে আৰু ছ'চিয়েল মিডিয়া বা নিউজ চেনেল এইবিলাক চবতে এইটোৱে চবে কৰি আছে কি কল বাই কৰিলেও পুট বাই কৰিলেও লং ষ্ট্ৰেডলটো মানুহে বহুত ইয়াতে ফ'কাছ কৰিছে যে লং ষ্ট্ৰেডল কৰিলে ফাইদা হ'ব কিন্তু এটা বস্তু চাব লাগিব যে লং ষ্ট্ৰেডলত মানে যিহেতু প্ৰিমিয়ামবিলাক হাই আছে তেতিয়াহ'লে আৰু কিমান যদি অলৰেডি ইনফ্লেক্ট হৈয়ে আছে আৰু ভিক্সটো বাঢ়িব নেকি সেইটো বস্তু বহুত কম মানে দেখা যায় যে ভিক্সটো যেতিয়া অলৰেডি বাঢ়ি থাকে আৰু ভিক্সটো মানে বাঢ়াৰ চান্স থকাটো ঠিক আছে তো সেইটো হিচাপত প্লেন কৰিব এতিয়া আমি এনালাইচিছটো কৰি লওঁ যে কি লেভেলছ থাকিব পাৰে কিন্তু মই নেক্সট দুদিনৰ কাৰণে আপোনালোকক ক'ম যে এনেকুৱা নহয় কি এগ্ৰেছিভ কেতিয়াও নাযাব একদম মানে কম কোৱান্টিটি ট্ৰেড কৰিব অপশ্যন বায়াৰ যদি হয় তেতিয়া একদম কম কোৱান্টিটি ট্ৰেড কৰিব চেলাৰ হ'লেও মই ভাবোঁ কি কম কোৱান্টিটি ট্ৰেড কৰাই ভাল ষ্ট্ৰেংগল যোনটো মই ষ্ট্ৰেটেজি আপোনালোক ক'লোঁ সেইটো আপোনালোকে ইলেকশ্যনছৰ কাৰণে ইউজ কৰিব পাৰে ঠিক আছে চ' এতিয়া চাওক যে ইয়াতে যদি আমি লেভেলছৰ হিচাপত চাওঁ মই ভাবোঁ কি আপোনালোকে ইয়াতে মানে এনালাইচিছটো চালেও ইয়াতে আপোনালোকে মানে এগ্ৰেছিভ ট্ৰেড নকৰিব চিম্পল আপোনালোকে এনালাইচিছ কৰক ৱেডনেছডে পৰা আপোনালোকে পুৰা ফুল ফ্ল'ত ভালকৈ ট্ৰেড কৰিব পাৰিব ঠিক আছে কিন্তু এই দুদিনত যদি বহুত ডাঙৰ লছ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে সেই মানে কনফিডেন্সটো আপোনালোকৰ লুজ হৈ যাব
ঠিক আছে তো কাইলৈৰ কাৰণে আমাৰ এটা লেভেল আছে ইয়াতে এই লেভেলটো আমি যদি চাওঁ নিফটিয়ে ইয়াতে কি কৰিছে ৰেজিষ্টেন্স তিনিবাৰ ইয়াতে লৈছে তো কাইলৈ একচুৱেলি কেনেকুৱা এটা মোমেন্টাম এটা আহিব পাৰে মোমেন্টাম যোনটো হৈছে কি মাৰ্কেটটো যদি অলপ গেপ আপ খোলে এইখিনি মানত গেপ আপ খুলি যদি অলপ কনসলিডেট কৰি দিয়ে কনসলিডেট কৰি এইটো লেভেল যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়াহ'লে আমি এটা টাৰ্গেট ইয়ালৈকে পাব পাৰোঁ ঠিক আছে টাৰ্গেটটো আমি ইয়ালৈকে পাব পাৰোঁ চাওক ইয়াৰ পৰা যদি যায় মাৰ্কেটটো অলমোষ্ট কিমান 150 পইণ্টছৰ এটা মোমেন্টাম ইয়াতে পোৱাৰ চান্স আছে ঠিক আছে এতিয়া মই এটা এক্সাম্পল আৰু আপোনালোকক দি আছোঁ ঠিক আছে চাব ইয়াতে জাষ্ট এটা এক্সাম্পল মই দি আছোঁ হা এইটো চাওক যে 31st এই দুডাল কেণ্ডেল দেখিছে নহয় ৰাতিপুৱা মই ইয়াতে আপোনাক এটা কল অপশ্যন দেখাই আছোঁ দেই এইটো মাৰ্কেটটো ওপৰত গৈছে হয়নে এতিয়া মই এটা কল অপশ্যন আপোনালোকক কোনটো দেখাইছিলোঁ যেনিবা 24,000ৰ কল অপশ্যনটো দেখাইছোঁ ঠিক আছে ইয়াতে চাওক 9:15 আৰু 9:30 কেণ্ডেলডালে কি হৈছে ইয়াতে ওপৰত গৈছে ন মাৰ্কেটটো হয়নে ওপৰত গৈছে এতিয়া আপোনালোকে ভাবক কি আপোনালোকে সেইটো হিচাপত আপোনাৰ এনালাইচিছৰ হিচাপত যে মাৰ্কেটটো ওপৰত যাব বুলি 9:15ত যেনিবা বাই কৰিলে কি হৈছে ইয়াৰ পিছত এই 9:30 কেণ্ডেলডাল চাওক কেনেকুৱাকৈ ক্ৰেছ কৰিছে চ' এই বস্তুবিলাকৰ কাৰণে মই কৈ আছোঁ যে নেক্সট দুদিন আপোনালোকে চম্ভালি ট্ৰেড কৰিব লাগিব নহ'লে দিগদাৰী আছে বিকজ এইটো চাওক এইটোতো কল অপশ্যন হয় ন এইটো পুট অপশ্যন নহয় এইটো কল অপশ্যনটো তলত গৈছে হয়নে পুট অপশ্যনটো চাওকচোন তেনেহ'লে পুট অপশ্যনটো কেনেবাকৈ উল্টা গৈছে নেকি নাই চাওক 9:30 কেণ্ডেল ইয়াতে আছে তাৰপিছতো তলত গৈছে কিন্তু 9:30 কেণ্ডেল ইয়াতেও নাই সি ওপৰত গৈছে না তলত গৈছে ইয়াতে আছে কল অপশ্যনটো আকৌ তলত গৈছে ঠিক আছে মানে আনইউজুৱেল বিহেভিয়াৰ ইয়াতে প্ৰাইচ মানে যোনটো অপশ্যন চেক কৰিছে এইটো অনলি এণ্ড অনলি ৰিজনটো হৈছে এই ভিক্সটো হাই থকাৰ ঠিক আছে তো সেইটো কাৰণে মই কৈ আছোঁ এই বস্তুখিনি মনত ৰাখিব মই কোৱাখিনি যে এইখিনি যিহেতু ওপৰতো গৈছে তথাপিও কল অপশ্যনটো যদি কাম কৰা নাই মানে ভাবক কি এইটো কিয় হ'ব পাৰে ঠিক আছে চ' যি কি নহওক ইয়াতে আমি লেভেলছটোৰ হিচাপত আমি চাওঁ যে লেভেলছ এইটো লেভেলৰ ওপৰত যদি মাৰ্কেট যাব পাৰে তেতিয়া আমি ইয়াতে ফ'কাছ কৰিব পাৰোঁ এতিয়া আপোনালোকে যদি ফিউচাৰ্ছ ট্ৰেড কৰে ফিউচাৰ্ছত কথা নাই ঠিক আছে কিন্তু অপশ্যনছত এই ভিক্সৰ ৰিজনটোৰ কাৰণে অলপ ইয়াতে ভলেটিলিটি হ'ব পাৰে ঠিক আছে চ' এইটোৰ ওপৰত যদি যায় তেতিয়া আমি প্লেন কৰিব পাৰোঁ 22,800লৈকে তলৰ ফালে যদি আমি চাওঁ এইটো এটা লেভেল বনাই দিলে তথাপিও এইটো ছাপৰ্টটো আমি চাব লাগিব যে ছাপৰ্ট হয়নে নাই এইটো চাওঁ এইটো আগৰ ছাপৰ্ট আছিলে এই লেভেলটোতে ছাপৰ্ট ল'লে ইয়াৰ পৰা ব্ৰেকআউট দিছিলে ছাপৰ্ট লৈছিলে আকৌ ইয়াতে ছাপৰ্ট ল'লে তো এই লেভেলটোৰ পৰা আকৌ এবাৰ মাৰ্কেটটো ইয়াতে আহিব পাৰে ঠিক আছে মাৰ্কেটটো ইয়াতে চিম্পল তললৈ আহিব পাৰে তললৈ কেনেকৈ আহিব পাৰে আমি এটা ট্ৰেণ্ড লাইন ইয়াতে বনাম ঠিক আছে এই ট্ৰেণ্ড লাইনটোৰ তলত যদি মাৰ্কেটে ইয়াতে ট্ৰেড কৰে ঠিক আছে কনসলিডেট কৰিলে কনসলিডেট কৰি এইটো ব্ৰেকডাউন কৰিলে তেতিয়া আমাৰ ইয়াতে টাৰ্গেট ফাৰ্ষ্ট টাৰ্গেটটো স্কেল্প ট্ৰেড হিচাপত 22,418টোত আপোনাৰ টাৰ্গেট হ'ব ছেকেণ্ড টাৰ্গেটটো আপোনালোকে ল'ব পাৰিব ইয়ালৈকে এই লেভেলটোলৈকে আপোনালোকে টাৰ্গেট ল'ব পাৰিব যোনটো হৈছে 22,330 ঠিক আছে তো এইটো হাই এই ৰেঞ্জটোত ভিতৰত থাকিলে কিন্তু মানে ট্ৰেড নকৰিব বহুত বেয়াকৈ ট্ৰেপ হ'ব পাৰে ঠিক আছে আপোনালোকে দেখিছে ভলেটিলিটিটো তলত আহিছে ওপৰত গৈছে আকৌ তলত আহি পেলাই মানে এইখিনি ভলেটিলিটি এৰিয়া হয় ঠিক আছে আৰু অলৰেডি সিদিনাও বহুতখিনি ডিকেও মাৰ্কেটে কৰিছিলে ঠিক আছে তো ইয়াতে হাইটো যদি ব্ৰেক কৰে আমি এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰোঁ এই ল'টো যদি ব্ৰেক কৰে আমি এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰোঁ ইয়াৰ মাজত মই ভাবোঁ কি ইয়াতে ভলেটিলিটি থাকিব যদি ডাঙৰ গেপ আপ হৈ যায় এতিয়া যেনেকৈ এক্সিট পলটো আহিছে ঠিক আছে এক্সিট পল অহাৰ কাৰণে হ'ব পাৰে কি ডাঙৰ গেপ আপ হৈ যায় ঠিক আছে ডাঙৰ গেপ আপ যদি হৈ যায় তেতিয়াহ'লে মই লেভেলটো আপোনালোকক কৈ আছোঁ চাওক এইকেইটা আমাৰ লেভেলছ আছে বিকজ এইটো লেভেলৰ পৰা মাৰ্কেট তলত আহিছিলে ঠিক আছে তো মাৰ্কেটটো যদি গেপ আপ খুলি যায় ইমানমান খুলি গ'ল তেতিয়াহ'লে ইয়াক কনসলিডেট কৰিব দিয়ক কনসলিডেট কৰি এই লেভেলটো যদি ব্ৰেকআউট কৰে তেনেহ'লে ফাৰ্ষ্ট টাৰ্গেটটো এইটো আৰু ছেকেণ্ড টাৰ্গেটটো চিধা আপোনালোকৰ ইয়ালৈকে থাকিব ঠিক আছে 22,974 ঠিক আছে সেইটো হিচাপত আপোনালোকে ইয়াতে প্লেন কৰিব চ' এইখিনি নিফটি এনালাইচিছ নিফটিৰ আমি লেভেলছ কেইটাৰ হিচাপতে চাইছোঁ যে লেভেলছ কেইটা কেনেকৈ কি হিচাপত আমি ইউজ কৰিব পাৰিম ঠিক আছে এতিয়া আমি নিফটি বেংকত আহোঁ নিফটি বেংকৰো যদি আমি চাওঁ সেইদিনা ভলেটিলিটি বহুত আছিলে শুকুৰবাৰৰ দিনা এতিয়া চাওক ওপৰ চাইডে প্ৰথমতে এটা হাই লগালে এইটোৰ পৰা ৰেজিষ্টেঞ্চ লগাইছিলে মই আপোনালোকক যোনটো প্ৰিভিয়াছ ভিডিঅ'টোত এটা পেটাৰ্ণ এটা কৈছিলোঁ যদি আপোনালোকৰ মনত আছে ঠিক আছে এইটো এটা পেটাৰ্ণ মাৰ্কেটে বনাইছিলে এই পেটাৰ্ণটো মই আপোনালোকক কৈছিলোঁ যে ইয়াতে দুটা বস্তু কৈছিলোঁ আপোনালোকক যে এইটো লেভেল আছিলে 49,000 হয়নে তো 49,000টোৰ ওপৰত মাৰ্কেটে পটককৈ যদি কনসলিডেট কৰি ব্ৰেকআউট কৰে তেতিয়া যাব পাৰে কিন্তু
এই যোনডাল এডাল পেটাৰ্ণ বনাইছে এই পেটাৰ্ণটোৰ মতে ইয়াতে ৰেজিষ্টেঞ্চ পাব পাৰে তো সেইটোৱে কৰিলে মাৰ্কেটে ইয়াতে ৰেজিষ্টেঞ্চ পাই পেলাই তললৈ আহিলে আকৌ এটা ছাপৰ্ট পাই পেলাই ওপৰত এইটো ভলাটিলিটি ইয়াতে দেখালে আমাক কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিব পাৰিম ইয়াতে এই পেটাৰ্ণটোৰ মাজতে আকৌ মাৰ্কেট থাকিব পাৰে যদি মাৰ্কেট গেপ ডাউন খুলি যায় আৰু এইটো লেভেলত আহে তেতিয়া আমি আকৌ ইয়াতে বাইঙৰ কাৰণে চাব পাৰিম ঠিক আছে এইটো বাইঙৰ কাৰণে আমি ইয়াতে চাব পাৰিম আৰু ইয়াতে এতিয়া যোনটো লেভেল মাৰ্কেটে বনাইছে এই লেভেলটো এই হাইটোত যদি অলপ দেৰি কনচলিডেট কৰিব লাগিব মাৰ্কেটে ঠিক আছে কিন্তু আকৌ ৰিজেকশ্যন পোৱা চান্স আছে কিন্তু ইয়াতে ঠিক আছে এইটো যদি ব্ৰেক কৰা নাই মানে এইটো যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়াহে আমি ডাঙৰ মুভ এটা পাব পাৰিম ঠিক আছে তো এতিয়া মাৰ্কেটটো যদি বোলে ৰাতিপুৱা ইয়াতে খুলি পেলাই মৰ্নিং কনচলিডেট কৰি পেলাই এইটো লেভেল ব্ৰেকআউট কৰি দিয়ে তেনেহ'লে আমি ইয়াতে টাৰ্গেটটো ইয়ালৈকে এটা টাৰ্গেট আমি পাব পাৰোঁ ঠিক আছে ইয়ালৈকে এটা টাৰ্গেট পাব পাৰোঁ কিন্তু হ'ব পাৰে কি এইটো লেভেলত আকৌ ৰিজেকশ্যন পাই পেলাই মাৰ্কেটটো এনেকৈ আহিলে কেতিয়াবা এনেকুৱা টাইপৰ পেটাৰ্ণবিলাকত কি কৰে এইটো ব্ৰেকআউট কৰি দিলে ব্ৰেকআউট কৰি পেলাই ৰিজেকশ্যন এনেকুৱা টাইপৰ কেণ্ডেল বনাই পেলাই আকৌ তললৈ লৈ আহিব পাৰে তো সেইকাৰণে অলপ কচিয়াছ হৈ পেলাই ট্ৰেড কৰিব এইখিনিত বেছি এগ্ৰেছিভ নাযাব মানে কনচলিডেট কৰিলে ব্ৰেকআউট কৰি এই ট্ৰেণ্ড লাইন এই যোনডাল ট্ৰেণ্ড লাইন আছে তালৈকেও আপোনালোকে টাৰ্গেট ৰাখিব পাৰে ঠিক আছে বিকজ তাৰ পৰা আৰু এটা ট্ৰেড আপোনালোকে পাব পাৰে সেইটো নিগেটিভ চাইডে তলৰ চাইডে আপোনালোকে পাব পাৰে ঠিক আছে ডাঙৰ গেপ আপ খুলি গ'ল বোলে এইখিনি পইণ্টত কনচলিডেট কৰিব দিব আৰু কনচলিডেট কৰি ইয়াতে মাৰ্কেটটো চান্স আছে কি আকৌ আৰু ওপৰ চাইডে যদি যায় মাৰ্কেট তেতিয়া অবভিয়াছলি অল টাইম হাইটো আছে অল টাইম হাই ওচৰত যদি ইয়াতে যদি মানে বহুত দেৰি বোলে কনচলিডেট কৰি থাকিলে কনচলিডেট কৰি অল টাইম হাইটো যদি ব্ৰেক কৰে তেতিয়া আপোনালোকে হ'ব পাৰে ইয়াতে ডাঙৰ মুভ ইয়াতে পাব পাৰে 1:2 1:3 টাৰ্গেট তেনেকৈ ৰাখিব ঠিক আছে তলৰ যদি গেপ আপ খুলি পেলাই তলফালে আহি যায় তেতিয়া মানে মাৰ্কেটৰ চিনেৰিঅ'টো কেনেকুৱা হয় এতিয়া ভাবক কি সবাই বোলে কল আৰু পুট মানে ইয়াতে বোলে চেল কৰি গৈছে কোনোবাই এতিয়া সেইটোৰ কাৰণে সবতকৈ ভাল চিনেৰিঅ'টো কি হয় যদি গেপ আপ খুলি পেলাই তললৈ আহে কিয় মই এইটো কৈ আছোঁ বিকজ গেপ আপ যেতিয়া খুলিলে পুটখিনি দিকে হৈ গ'ল গেপ আপ খুলি পেলাই যোনখিনি কল আছিলে সেইখিনি অলপমান স্পাইক কৰিলে কিন্তু লগালগ যদি তললৈ আহে সেই কলখিনিও দিকে কৰিব কিন্তু পুটখিনি তেতিয়া নাবাঢ়িব তো আল্টিমেটলি সেইটো বেষ্ট মাৰ্কেট হয় অপশ্যন চেলাৰৰ কাৰণে যোনে অভাৰনাইট চেল কৰিছে ঠিক আছে তো সেইটো মনত ৰাখিব যদি মাৰ্কেটটো গেপ আপ খুলি পেলাই তললৈ আহি যায় তেতিয়া সেই অপশ্যন চেলাৰ্ছে কেতিয়াও ভয় নাখায় ঠিক আছে কেতিয়া ভয় খাব পাৰে যদি মাৰ্কেটটো গেপ আপ খুলি পেলাই আকৌ কনচলিডেট কৰি ওপৰত যায় তেতিয়া এটা পেনিক হ'ব পাৰে তো তেতিয়া আপোনালোকে এটা ট্ৰেড তাতে প্লেন কৰিব পাৰিব ঠিক আছে সো এনেকৈ আপোনালোকে প্লেন কৰিব আৰু যদি কেনেবাকৈ এই পেটাৰ্ণটোত বোলে তললৈ আহিলে কনচলিডেট কৰি এই লেভেলটো ব্ৰেকডাউন কৰি দিলে তেতিয়াহ'লে আমি তলৰ ফালেও এটা ট্ৰেড পাম আৰু টাৰ্গেটটো আপোনালোকৰ থাকিব ইয়াত 48,315 ঠিক আছে তো এইখিনিয়ে কাইলৈ কাৰণে আমি প্লেন কৰিছোঁ বেছি এগ্ৰেছিভ নাযাব মই আপোনালোকক উইথ এক্সাম্পল দেখাইছোঁ যে প্ৰিভিয়াছ ইয়েৰ্ছত যেতিয়া ইলেকশ্যনছত যেতিয়া 2019ত হৈছিলে সেইটো হিচাপত ভিক্সটোৱে কেনেকৈ ৰিয়েক্ট কৰিছিলে সেম বস্তু এবাৰো ৰিয়েক্ট কৰিব পাৰে তেনেকৈ যিহেতু অলৰেডি ইনফ্লেটেড হৈ আছে প্ৰাইচবিলাক তো সেইটো মাইণ্ডত ৰাখিয়ে নিজৰ মানে যোনটো এগ্ৰেছিভনেছ আছে সেইটো অলপ কমাই ট্ৰেড কৰিব তেতিয়া আপোনালোকে ৱেডনেছডে পৰা কিন্তু ভাল মাৰ্কেট ইয়াতে পাব যিহেতু নিউজটো গুচি যাব তাৰপিছত নৰ্মেল ট্ৰেডিং আপোনালোকে কৰিব পাৰিব তেতিয়াৰ পৰা আপোনালোকে প্লেন কৰিব ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি ডাউটছ থাকে আমাৰ লগত নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু কি কৰিব কি আমাৰ ইউটিউব লাইভটো জইন কৰিব তেতিয়া আপোনালোকৰ মানে কাৰেণ্ট মাৰ্কেট মানে লাইভ মাৰ্কেটত আপোনালোকে সাইকোলজিটো কেনেকুৱা হ'ব লাগে সেইটো আপোনালোকে বুজি পাব ধন্যবাদ